الحمد لله رب العالمين إياك نستعين اهدنا الصراط المستقيم صراط الذين আমাৰ সমূহ চামগুৰিবাসী ৰাইজ, আমাৰ নগাঁওবাসী ৰাইজ আৰু আমাৰ যিমান আমাৰ ভাৰতত বা আমাৰ ভাৰতৰ বাহিৰতো থকা যোনকেইটি ব্যক্তি আছে চবকে ঈদ মোবাৰক জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনত এই ঈদে আমাৰ যেনেকৈ ভাতৃত্ববোধটো আমাৰ মজবুত কৰক আৰু আমাৰ যোনখিনি যাৰ আশা আকাংক্ষা আছে সেইখিনি পূৰণ কৰক, আৰু যোনে যি বিচাৰিছে আজি সময়া দোৱাত চবৰে দোৱা কবুল হওক। আৰু আহি থকা দিনত যে আমাৰ দেশখনত, আমাৰ ৰাজ্যখনত, আমাৰ সমষ্টিত, আমাৰ জিলাত আমি যে ভাতৃত্ববোধ, আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একেলগে ভালকৈ থাকিব পাৰোঁ, সেইটো আজি এই সময়ৰ বাবে আমি দোৱা কৰিছোঁ। তুমি দূৰ কৰি দিও আল্লাহ, তুমি আমালোকক সকলোকে শান্তিতে সকলো যাতে মিল মহাব্বতত এক ধৰণে খোল চলিব পাৰো, তুমি তৌফিক দান কৰা আল্লাহ। সকলো যাতে মিল মহাব্বতত সকলো জাতি যাতে এক ধৰণে হৈ আমি চলিব পাৰো। আলহামদুলিল্লাহ রাব্বিল আলামিন ইয়্যাকা নাস্তাঈন اهدنا الصراط المستقيم صراط الذين আমাৰ সমূহ চামগুৰিবাসী ৰাইজ, আমাৰ নগাঁওবাসী ৰাইজ আৰু আমাৰ যিমান আমাৰ ভাৰতত বা আমাৰ ভাৰতৰ বাহিৰতো থকা যোনকেইটি ব্যক্তি আছে চবকে ঈদ মোবাৰক জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনত এই ঈদে আমাৰ যেনেকৈ ভাতৃত্ববোধটো আমাৰ মজবুত কৰক আৰু আমাৰ যোনখিনি যাৰ আশা আকাংক্ষা আছে সেইখিনি পূৰণ কৰক, আৰু যোনে যি বিচাৰিছে আজি সময়া দোৱাত চবৰে দোৱা কবুল হওক। আৰু আহি থকা দিনত যে আমাৰ দেশখনত, আমাৰ ৰাজ্যখনত, আমাৰ সমষ্টিত, আমাৰ জিলাত আমি যে ভাতৃত্ববোধ, আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একেলগে ভালকৈ থাকিব পাৰোঁ, সেইটো আজি এই সময়ৰ বাবে আমি দোৱা কৰিছোঁ। তুমি দূৰ কৰি দিও আল্লাহ, তুমি আমালোকক সকলোকে শান্তিতে সকলো যাতে মিল মহাব্বতত এক ধৰণে খোল চলিব পাৰো, তুমি তৌফিক দান কৰা আল্লাহ। সকলো যাতে মিল মহাব্বতত সকলো জাতি যাতে এক ধৰণে হৈ আমি চলিব পাৰো, তুমি আলহামদুলিল্লাহ রাব্বিল আলামিন ইয়্যাকা নাস্তাঈন اهدنا الصراط المستقيم صراط الذين আমাৰ সমূহ চামগুৰিবাসী ৰাইজ, আমাৰ নগাঁওবাসী ৰাইজ আৰু আমাৰ যিমান আমাৰ ভাৰতত বা আমাৰ ভাৰতৰ বাহিৰতো থকা যোনকেইটি ব্যক্তি আছে চবকে ঈদ মোবাৰক জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনত এই ঈদে আমাৰ যেনেকৈ ভাতৃত্ববোধটো আমাৰ মজবুত কৰক আৰু আমাৰ যোনখিনি যাৰ আশা আকাংক্ষা আছে সেইখিনি পূৰণ কৰক, আৰু যোনে যি বিচাৰিছে আজি সময়া দোৱাত চবৰে দোৱা কবুল হওক। আৰু আহি থকা দিনত যে আমাৰ দেশখনত, আমাৰ ৰাজ্যখনত, আমাৰ সমষ্টিত, আমাৰ জিলাত আমি যে ভাতৃত্ববোধ, আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একেলগে ভালকৈ থাকিব পাৰোঁ, সেইটো আজি এই সময়ৰ বাবে আমি দোৱা কৰিছোঁ। তুমি দূৰ কৰি দিও আল্লাহ, তুমি আমালোকক সকলোকে শান্তিতে সকলো যাতে মিল মহাব্বতত এক ধৰণে খোল চলিব পাৰো, তুমি তৌফিক দান কৰা আল্লাহ। সকলো যাতে মিল মহাব্বতত সকলো জাতি যাতে এক ধৰণে হৈ আমি চলিব পাৰো, তুমি